Hi, hello friends. Welcome back to my YouTube channel Leo Ganesh Pasumataare Guwahati Assam. তো বহুতে ভাবি আছে মই ক'ত থাকোঁ বৰ্তমান। তো মোৰ ঘৰটো হৈছে গুৱাহাটী ৰাণী গেটৰ ফালে, য'ত নেকি একোলেণ্ড যোৱা ৰাস্তা আৰু এতিয়া য'ৰ পৰা ভিডিঅ'টো বনাই আছোঁ সেইটো হৈছে গোৱালপাৰা টাউন। তো অলপমান গোৱালপাৰা টাউনত ভিডিঅ'খিনি অলপ দেখাই আছোঁ, চাওক। তো এইটো হৈছে গোৱালপাৰা টাউন, চাবলৈ চবফালে চেক কৰিব পাৰে গোৱালপাৰা টাউন হয়। আৰু এইটো হৈছে ডায়মণ্ড চিনেমা। তো গোৱালপাৰাত এইখিনি ঠাইখিনিৰ নাম হ'ল ট্ৰান্সপৰ্ট। তো বাকী একো নাই। তো বাকী মই কৈ আছোঁ আধাখিনি। তো মই মোৰ পাৰ্চনেল লাইফৰ কথা কৈ আছোঁ। মই এজন মিডল ক্লাছ ফেমিলিৰ পৰা হয়। তো বহুতে চাগে বিশ্বাসে নকৰিব, তুমি কিয় এনেকা। মই কিন্তু যেতিয়া মানুহে মোৰ মনটো বুজি পায় তাৰ লগত চলিব জানো, আৰু যোনে চলিব নাজানে সেইটো মেটাৰ নাই। চ' আৰু মই মানে আজি 2 বছৰ ধৰি গোৱালপাৰাত মানে ছাৰ্ভিচ দি আছোঁ নিচামুক্তি কেন্দ্ৰত, ৱেলনেছ ৰিহেবিলিটেশ্যন চেণ্টাৰ, তাতে ছাৰ্ভিচ দি আছোঁ আজি 2 বছৰ হ'ল। তো বাকী ঘৰৰ অৱস্থা মোৰ বহুতে বেয়া, আৰু সেনেকৈ ছাপৰ্টো পোৱা নাই আজিলৈকে যে মোক কোনোবা সহায় কৰিব, কিবা কৰিব। কিন্তু আজি বহুত দিন ধৰি বহুত লিখা পঢ়াৰ বাবে কৈ আছোঁ। মই টিল ক্লাছ 9লৈকে পঢ়িছোঁ। তো গুৱাহাটীতে পঢ়িছিলোঁ মোৰ ঘৰতে। তো ফাৰ্ষ্টে আছিলোঁ পামহি মোৰ জন্ম ঠাই বুলি হয়। মোৰ মামাৰ ঘৰ তাতে, মাৰ ঘৰ তাতে। তো লাহে লাহে মানে বেলেগত মানে ভাড়াত আছিলোঁ চিষ্টেম, দেউতা য'ত কাম কৰে তাৰ ঘৰৰ ৰুমত আছিলোঁ, মানে তাতে বাউণ্ডাৰীত। তাৰপিছত থাকি তাৰপিছত লাহে লাহে আমি তাতে চিফ্ট হ'লোঁ, ৰাণী একোলেণ্ড ৰোডটোৰ ইফালে। তাতে আমাৰ নিজৰ মাটি আছে, তাতে কিনিছিলে, তাতে আহিলোঁ। তাৰপিছত স্কুল পঢ়াও বাদ দিলোঁ, ক্লাছ 9ত বাদ দি। তো লাহেকৈ 1 বছৰ থাকিছোঁ এনে বেকাৰ। তাৰপিছত মানে তো এক বছৰৰ পিছত মানে কেছটো হ'ল, মানে মই এক সময়ত বহুত এলকহল ইউজ কৰিছিলোঁ। তাৰ কাৰণে ৰিহেব চেণ্টাৰটোত খাটিব লগা হৈছে, নিচামুক্তি কেন্দ্ৰত খাটিব লগা হৈছে। তাৰপিছত তাতে এটা পাৰ্টনাৰ লগ পাইছিলোঁ, গোৱালপাৰা টাউনৰে আছিল। তাৰপিছত চেণ্টাৰ শুনা পায় মানে তাৰপিছত ইয়াতে আহিলোঁ, গোৱালপাৰা টাউনত আহিলোঁ। নিজে আহিছোঁ, কোনেও ইনভাইট কৰা নাই মোক। তাৰপিছত আহিকে থাকিলোঁ, লাহে লাহে থাকিলোঁ। 1 বছৰ গ'ল, 2 বছৰ আহিল, 2 বছৰ পৰিল। ৰিচেণ্টলি এবাৰ 24 তাৰিখ আহিলে পূৰা ক্লিয়াৰ হৈ যাব। 2 বছৰ মান ক্লিয়াৰ হৈ যাব। গাইজ বাকী ইয়াতেও দুৰ্গা পূজা চলি আছে, ইমান এটা নাই। জুবিনদাৰ কাৰণে অলপ মানে হৈছে, কৈ দিছে ন অলপ চিঞৰ বাখৰখিনি কম, ফাংচন প্ৰগ্ৰেম কৰিব নোৱাৰিব। তো সেইকাৰণে মানুহ ভিৰ ছিল অলপ কম। যোৱাকালি গৈছিলোঁ, আজিও যাম, অলপ ঘূৰিম। তো গাইজ ফ্ৰেণ্ডছ যিয়ে হওক, দাদা ভণ্টি হওক, বাইদেৱে হওক, তো এটাই কথা গম পালোঁ লাইফটোত, কি এটা ফেটিসাপক বিশ্বাস কৰিবা, কিন্তু কেতিয়াও ছোৱালী মানুহক বিশ্বাস নকৰিবা। তো মই বহুতে ধকা খাইছোঁ, সেইকাৰণে বহুতে মন চন বেয়া, বহুতে ফিলনেছ বয়, ছেডনেছ বয়। সেইকাৰণে ভাল লাগে এনেই ইফালে কি কৰিম। তো গাইজ মই আৰু এটাই কথা ক'ব বিচাৰোঁ, মোক ছাপৰ্ট লাগে, ছাপৰ্ট কৰক আপোনাৰ লগত, যাতে ভাল কণ্টেণ্ট, ভাল ভিডিঅ' আনিব পাৰোঁ। তো যদি ছাপৰ্ট কৰে, পূৰা ৱৰ্ল্ডে ভিডিঅ' কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ লগৰ কাৰণে।
বঢ়িয়া বঢ়িয়া জাগা দেখাব চেষ্টা কৰিম। তো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কিবা যদি মোৰ কথা সুধিব আছে কমেণ্টত জনাব। আৰু বাদ বাকী পিছত জনাই আছোঁ আৰু কিবা কথা। তো থেংক ইউ, বাই বাই, লেটছ চি ইউ নেক্সট ভিডিঅ'।